নমস্কাৰ প্ৰিয় দৰ্শকসকল, অসমীয়া বৰ্ষচক্ৰৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ অসমীয়া নতুন বছৰটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোন কোন ক্ষেত্ৰত এই বছৰত আপুনি ভাল খবৰ লাভ কৰিব আৰু গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোন কোন স্থানত এই বছৰত পৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। বিশেষকৈ বৃহস্পতি গ্ৰহৰ স্থিতি এই বছৰত কেইবাবাৰো পৰিৱৰ্তনদায়ক, গতিকে সেই পৰিৱৰ্তনশীল স্থিতিয়ে আপোনাৰ ৰাশিৰ কোনটো ক্ষেত্ৰত শুভ পৰিৱৰ্তন এই বছৰত লৈ আনিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ অসমীয়া বছৰটোৰ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাৎ জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। অৰ্থাৎ আপোনাৰ ৰাশিত বৃহস্পতি গ্ৰহ স্থিতি হ'ব, যিটো স্থিতি আপোনাৰ বাবে বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তনদায়ক হৈ পৰিব। কাৰণ প্ৰথম পৰিৱৰ্তন আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত আহিব। আপোনাৰ ৰাশিত বৃহস্পতি গ্ৰহৰ স্থিতি হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ ভাগ্যত পোনপটীয়াভাৱে পৰিৱৰ্তন আহিব। কাৰণ যিহেতু আপোনাৰ ভাগ্যৰ স্থানৰ অধিপতি গ্ৰহটোৱে হৈছে বৃহস্পতি গ্ৰহ আৰু এই বছৰত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি ভাগ্যস্থানতো থাকিব। গতিকে আপোনাৰ অনায়াসে সকলো কাম হ'ব ধৰিব। আপুনি নিজৰ ভাগ্যৰ জৰিয়তে এই বছৰত আকস্মিক ভাল খবৰ লাভ কৰিব। কাৰণ বৃহস্পতি গ্ৰহই আপোনাৰ ভাগ্যস্থানত 31 অক্টোবৰ তাৰিখলৈকে শুভ পৰিৱৰ্তন দি থাকিব। লগতে যদি আপুনি পঢ়া শুনা কৰি আছে, বিগত বছৰৰ তুলনাত এই বছৰত পঢ়া শুনাত কিছু আগ্ৰহ, ধাউতি আৰু সুফলবোৰ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। পঢ়িবলৈ ইচ্ছাও বাঢ়িব আৰু প্ৰেম সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবেও প্ৰেম সম্পৰ্কত মধুৰতা অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে সন্তানৰ জৰিয়তে এই বছৰত কিবা ভাল ফলাফল লাভ কৰিব। সন্তানৰ উন্নতি প্ৰগতিৰ যুগ এই বছৰত আপোনাৰ ভাগ্যৰ জৰিয়তেই দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সপ্তম স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি 1 জুন তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে থাকিব। গতিকে সেইখিনি সময়ত বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে অতিকে শুভ সংযোগদায়ক সময়। এই বছৰত বিবাহ বাৰু হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। আপোনাৰ ওচৰত বিবাহৰ প্ৰস্তাৱবোৰ এই বছৰত আহি থাকিব। ব্যৱসায় বাণিজ্য যদি কৰি আছে তেতিয়াহ'লে ব্যৱসায় বাণিজ্যটো এই বছৰত লাভ আৰু উন্নতিৰ পৰিমাণ বৃদ্ধি পাব। কাৰণ বৃহস্পতি গ্ৰহই এই বছৰত আপোনাক ব্যৱসায় বাণিজ্যটো ভাল পৰিৱৰ্তন অৰ্থাৎ শুভ দৃষ্টি দিয়া পৰিলক্ষিত হ'ব। লগতে আপোনাৰ পিতৃস্থানত পূৰ্ণ দৃষ্টি বৃহস্পতি গ্ৰহৰ থকাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ পিতৃৰ স্বাস্থ্য পাতিটো উন্নতি হ'ব। পিতৃৰ আকস্মিক ভাগ্যৰ উন্নতি এই বছৰত হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে প্ৰায় প্ৰতিটো দিশত বৃহস্পতি গ্ৰহই এই বছৰত আপোনাক ভাল ফলাফল নিশ্চয় দিব। বিশেষকৈ স্বাস্থ্য পাতিত চলি থকা দুৰ্বলতাবোৰো এই বছৰত বহু পৰিমাণে কম হ'ব। কেতিয়াৰ পৰা? জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে স্বাস্থ্য পাতিত শুভ পৰিৱৰ্তন হ'ব ধৰিব। কাৰণ বিগত বছৰত স্বাস্থ্যত সিমান শুভ ফল অহা নাছিল, কিন্তু এই বছৰ জুন মাহৰ পিছত আপোনাৰ স্বাস্থ্য পাতিত পৰিৱৰ্তনবোৰ আপুনি নিজেই লক্ষ্য কৰিব পাৰিব। অৱশ্যে 31 অক্টোবৰৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ধনস্থানত প্ৰৱেশ কৰিব। ধনস্থানত বৃহস্পতি প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ হাতত ধন সঞ্চয়ো হ'ব। যিমানেই খৰচ নাথাকক কিয়, কাৰণ আপোনাৰ খৰচৰ স্থানত ৰাহুৱে অকণমান পূৰ্বৰ পৰাও খৰচ কৰাই আছে, এই বছৰো কৰাই থাকিব। কিন্তু বৃহস্পতি গ্ৰহই কিছু সঞ্চয় এই বছৰত নিশ্চয় কৰাব। আপুনি নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কথাবোৰ সকলোৱে মানি চলিব।
বিশেষকৈ বৃহস্পতি গ্ৰহ দ্বিতীয় স্থানত যেতিয়া যেতিয়া প্ৰৱেশ কৰে তেতিয়াই বাক সিদ্ধি লাভ কৰে। অৰ্থাৎ আপুনিও এই বছৰত কোৱা কথাবোৰ সত্য বুলি প্ৰমাণিত হ'ব। আপোনাৰ কথাবোৰ অন্য ব্যক্তিয়ে মানিও চলিব। লগতে ষষ্ঠ আৰু অষ্টম স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে স্বাস্থ্য পাতিটো কিছু পৰিৱৰ্তন লৈ আনিব। কাৰণ বৃহস্পতি গ্ৰহৰ দৃষ্টি হৈছে অমৃতময়ী দৃষ্টি আৰু ষষ্ঠ স্থানত ৰোগ ৰিপুৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে ৰোগ ৰিপু ঋণ এই তিনিটা ক্ষেত্ৰৰ ফালৰ পৰা আপোনাক পৰিত্ৰাণ দিব। লগতে কৰ্মস্থানতো যিহেতু বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি অক্টোবৰ মাহৰ পিছত পৰিব গৈ আছে, গতিকে সেইখিনি সময়ত আপোনাৰ কৰ্মত এইবছৰ যদি আপুনি চৰকাৰী কৰ্মৰ সন্ধানত আছে, প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে অক্টোবৰ মাহৰ পিছত আপোনাৰ পৰিৱৰ্তনবোৰ আপুনি লক্ষ্য কৰিব পাৰিব। গতিকে লক্ষ্য কৰিলে বৃহস্পতি গ্ৰহৰ স্থিতি আৰু দৃষ্টি দুয়োটাই আপোনাৰ বাবে শুভ সংযোগদায়ক হিচাপত এই বছৰত পৰিগণিত হ'ব। কিন্তু শনিদেৱৰ স্থিতি এইবাৰ আপোনাৰ ৰাশিৰ পৰা নৱমত থাকিব। নৱমত শনিদেৱে অকণমান কাৰ্যবোৰ পলম কৰাই, বিশেষকৈ ভাগ্যৰ ফলাফল শনিদেৱে ভবামতেই নিদিয়ে। গতিকে কিছু সংঘৰ্ষ কৰিব লাগে। শনিদেৱৰ বাবে এই বছৰত আপোনাৰ সংঘৰ্ষ কিছু বাঢ়িব। কিন্তু বৃহস্পতি গ্ৰহৰ দৃষ্টি যিহেতু নৱম স্থানত থাকিব, যিটো কাৰণত বহু ক্ষেত্ৰত শনিদেৱৰ অশুভ প্ৰভাৱবোৰ বৃহস্পতি গ্ৰহই নোহোৱা কৰিব। লগতে একাদশ স্থানত শনিদেৱৰ যিহেতু পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপুনি সময়তকৈ ধন প্ৰাপ্তিত অকণমান পলম হ'ব। যদি কাৰোবাৰ পৰা পাবলগীয়াও আছে, উপাৰ্জনো হ'বলগীয়া আছে, তেতিয়াহ'লে সেই উপাৰ্জন হ'বলগীয়া ধনো সময়তকৈ অকণমান পলম হ'ব। মনৰ আশাবোৰো কিছু শনিদেৱে পলম কৰাব। কাৰণ শনিদেৱে প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত কাৰ্যবোৰ পলম কৰায়, কিন্তু যেতিয়া কাৰ্যবোৰ হয় সেই কাৰ্যবোৰ স্থায়ী হিচাপত শনিদেৱে প্ৰদান কৰে। গতিকে প্ৰথমতে অকণমান আপোনাক পৰীক্ষা কৰি চাব, তাৰপিছতহে শনিদেৱে আপোনাক ভাল ফলাফল নিশ্চয় দিব। গতিকে শনিদেৱৰ সেই পৰীক্ষাত আপুনি উত্তীৰ্ণ যেতিয়ালৈকে হ'ব নোৱাৰিব, তেতিয়ালৈকে সংঘৰ্ষ কৰিব লাগিব। যেতিয়া উত্তীৰ্ণ হ'ব, তেতিয়া নিশ্চয় আপুনি বছৰটোতে শনিদেৱৰ শুভ ফলো নিশ্চয় লাভ কৰিব। লগতে ষষ্ঠ স্থানত শনিদেৱৰ পূৰ্ণ দৃষ্টিয়ে ৰোগ ব্যাধি আপোনাৰ নোহোৱা কৰিব। কাৰণ শনিদেৱ হৈছে ৰোগ ব্যাধি শত্ৰুৰ কাৰক গ্ৰহ, আৰু ষষ্ঠ স্থানত যেতিয়া শনিদেৱৰ দৃষ্টি পৰে তেতিয়াই সেই ক্ষেত্ৰত ৰোগ ৰিপু ঋণৰ পৰা আপোনাক পৰিত্ৰাণ কৰাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ৰাহুদেৱৰ স্থিতি থাকিব এইবাৰ অষ্টম স্থানত। অষ্টমত ৰাহুৱে মাজে সময়ে ভ্ৰমাত্মক ৰোগ লৈ আনে। গতিকে কিবা হৈ আছে নেকি, আপুনি নিজেই হয়তো অনুভৱ কৰি আছে। একো নহ'লেও আপুনি কিবা হৈ থকা যেন স্বাস্থ্যত অনুভৱ কৰিব। অৱশ্যে ডক্টৰক দেখাব গ'লে আপুনি কোনো ৰোগ হোৱা নাই বুলিয়েই ক'ব ডক্টৰে, কিন্তু আপুনি নিজেই ভাবি থাকিব যে কিবা আপোনাৰ ৰোগ হৈছে নেকি। গতিকে এই বছৰটো আপোনাৰ তেনেধৰণৰ ভ্ৰম মনত কিছু থাকিব। গতিকে মাজে সময়ে শনি ৰাহুৰ প্ৰতিকাৰ কৰাৰ চেষ্টা কৰক। শনি ৰাহুৰ প্ৰতিকাৰ হিচাপত আপুনি দুখীয়া দৰিদ্ৰ অৰ্থাৎ ভিক্ষাৰী মানুহক আপুনি ক'লা বস্তু শনিবাৰৰ দিনত দান কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ শনি ৰাহুজনিত পীড়াৰ পৰা আপুনি নিশ্চয় মুক্তি লাভ কৰিব। লগতে ৰাহুৱে আপোনাক খৰচ যোৱা বছৰো অকণমান বঢ়াই আছিল। এই বছৰো দ্বাদশ স্থানত ৰাহুৰ পূৰ্ণ দৃষ্টিয়ে বছৰটোত খৰচ কিছু বঢ়াব। আপুনি আকস্মিক খৰচ এই বছৰটো কৰিব লাগিব। খৰচ কৰাত এওঁলোকে চিন্তা সিমান যোৱা বছৰো কৰা নাছিল, এই বছৰো কৰি নাথাকে। গতিকে খৰচত আপুনি বিশেষ নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে, নহ'লে হয়তো এই বছৰৰ খৰচত ৰাহুৱে আপোনাক কিছু বৃদ্ধি কৰাব। কিন্তু ধনস্থানত ৰাহুৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ হাতত ধন সঞ্চয় কৰাত অকণমান অসুবিধা হ'ব পাৰে। কিন্তু যেতিয়ালৈকে বৃহস্পতি গ্ৰহ ধনস্থানত থাকিব তেতিয়া কিন্তু শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। কিন্তু যেতিয়ালৈকে বৃহস্পতি ধনস্থানত নাহে, অৰ্থাৎ আপোনাৰ অক্টোবৰ মাহলৈকে হাতত আপুনি সঞ্চয় কৰাত অকণমান অসুবিধা হ'ব পাৰে। আপুনি কোৱা কথাবোৰেই হয়তো শত্ৰুতা বঢ়াব পাৰে। গতিকে যিমান পাৰে অক্টোবৰ মাহলৈকে কথা বতৰা কোৱাত সংযম ৰাখিব। যোৱা বছৰ হয়তো কথাৰ বাবেই কোনোবা শত্ৰু
সৃষ্টি হৈছিল। এই বছৰো অক্টোবৰ মাহলৈকে তেনেধৰণৰ স্থিতি দেখা পোৱা গৈছে। গতিকে কিছু গুৰুত্ব ৰাখিব। বাকী বন্ধু বান্ধৱৰ পৰিমাণো যোৱা বছৰো সিমান নাছিল। এই বছৰ বন্ধুৰ পৰিমাণ কমিব, কাৰণ আপোনাৰ কথা বতৰাৰ বাবেই হওক নতুবা সৰু সুৰা কিবা কাৰণতে হওক বন্ধুৰ পৰিমাণ এই বছৰতো অকণমান হ্ৰাস পাব। লগতে ঘৰৰ ইষ্ট কুটুম্বৰ সৈতেও আপোনাৰ মিত্ৰতা হোৱাত কিছু ৰাহুৱে বাধা দিব পাৰে। গতিকে যিমান পাৰে আপুনি অকণমান সতৰ্ক থকাৰ চেষ্টা কৰিব, তেতিয়া নিশ্চয় সতৰ্ক হৈ চলিলে আপুনি শুভ ফল লাভ কৰিব। লগতে কেতু যিহেতু এই বছৰত আপোনাৰ দ্বিতীয় স্থানত থাকিব, দ্বিতীয় স্থানৰ কেতুৱে অৱশ্যে আকস্মিক ধন প্ৰাপ্তিত সহায় কৰে। গতিকে এই বছৰত কেতুৱে আপোনাক আকস্মিক ধন প্ৰাপ্তিত সহায় কৰা দেখা যাব। অকণমান কথা বতৰা কোৱাৰ ক্ষেত্ৰত বা মনত ৰখাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে, কাৰণ আপুনি মাজে সময়ে হয়তো কথাবোৰ সোনকালে পাহৰিব পাৰে। গতিকে প্ৰতিকাৰবোৰ সময়ে সময়ে কৰি থাকিব। লগতে কৰ্মস্থানত কেতুৰ পূৰ্ণ দৃষ্টিয়ে আকস্মিক কৰ্ম প্ৰাপ্তিত এই বছৰত সহায় কৰাব, কাৰণ কেতুৰ দৃষ্টি যেতিয়া কৰ্মস্থানৰ সৈতে হয় তেতিয়া আকস্মিক কৰ্মত কিছু ভাল ফলাফল লক্ষ্য কৰা যায়। গতিকে এই বছৰো আপোনাক কেতু আৰু বৃহস্পতি এই দুয়োটা গ্ৰহৰ দৃষ্টি যেতিয়া কৰ্মস্থানৰ সৈতে থাকিব তেতিয়া আপুনি লক্ষ্য কৰিব আকস্মিক কৰ্মত আপোনাৰ ভাল ফলাফল অহাৰ সম্ভাৱনা এই বছৰত পৰিলক্ষিত হৈছে। মুঠতে আপোনাৰ কেতুৱে হয়তো মাজে সময়ে মূৰৰ বিষ নতুবা পেটৰ বিষ সৃষ্টি কৰিব পাৰে, কাৰণ ষষ্ঠ আৰু অষ্টম স্থানত কেতুৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত অকণমান সৰু সুৰা ৰোগ ব্যাধি মাজে সময়ে হৈ থাকিব পাৰে। অকণমান পেটৰ প্ৰব্লেম হয়তো মাজে সময়ে আহিব পাৰে। গতিকে আপুনি একমাত্ৰ শনিবাৰ আৰু মঙলবাৰ এই দুয়োটা বাৰত মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব, অকণমান নিয়ম নীতিত থাকিব। হনুমান চালিচা পাৰিলে আপোনালোকে পাঠ কৰিব, তেতিয়া শনি ৰাহু কেতুজনিত পীড়াৰ পৰা আপুনি নিশ্চয় মুক্তি লাভ কৰিব পাৰিব। গতিকে লক্ষ্য কৰিলে যিহেতু বৃহস্পতি গ্ৰহৰ স্থিতি এইবছৰ আপোনাৰ বাবেও শুভ সংযোগদায়ক, গতিকে যেতিয়া বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি বাকীবোৰ গ্ৰহৰ ওপৰত পৰে তেতিয়া সেই গ্ৰহত কিছু শুভতা আহি পৰে। গতিকে আপোনাৰ বাবে বৃহস্পতি গ্ৰহৰ স্থিতি যিহেতু এইবছৰত ভাল, গতিকে বাকী অশুভ গ্ৰহেও আপোনাক কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। গতিকে আশীষ কৰিছোঁ এইবাৰ অসমীয়া নৱবৰ্ষটো যেন আপোনাৰ আৰু অধিক শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।